অভিযুক্ত 22 জুন চৰকাৰী বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হৈছিল নিৰীহ 3জন ব্যক্তিৰ। তাৰে এটি আছিল শিশু। 2011 চনত সংঘটিত সেই কলা দিনটোক আজি সুঁৱৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ভূমিস্বত্ব বিচাৰি কৰা আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি অখিল গগৈয়ে কয়, আজি 22 জুন তাৰিখৰ দিনা আমাৰ শ্বহীদসকলক স্মৰণ কৰা সভাত ইয়াত সংগ্ৰামীসকলে সংকল্প গ্ৰহণ কৰিছে যে 22 জুলাই তাৰিখৰ ভিতৰত, এই বছৰৰ 22 জুলাই তাৰিখৰ ভিতৰত অৰ্থাৎ এমাহৰ ভিতৰত তৰুণ গগৈ চৰকাৰে গুৱাহাটীবাসীক যদি মাটিৰ পট্টা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ নকৰে, তেতিয়াহ'লে 22 জুলাইৰ পাছত এক জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব, যি আন্দোলনৰ প্ৰধান উদ্দেশ্য হ'ব তৰুণ গগৈ চৰকাৰক গাদীচ্যুত কৰা আৰু গুৱাহাটীৰ প্ৰত্যেকজন MLA-ক তেওঁলোকৰ বিধায়কৰ পদৰ পৰা ছিটিকাই দিবৰ কাৰণে কৰা এটা আন্দোলন ঘোষণা কৰা হ'ব। ভূমিধৰ বৰ্মন কমিটিৰ পৰামৰ্শ নাকচ কৰি কৃষক নেতাজনে কয়, 22 জুন তাৰিখৰ পাছত যি ধাৰাবাহিকভাৱে আন্দোলন কৰিছে, সেই আন্দোলনৰ ফলস্বৰূপে ভূমিধৰ বৰ্মন কমিটি আমাক মাটিৰ পট্টা দিম বুলি ক'বলৈ বাধ্য হৈছে। কিন্তু ভূমিধৰ বৰ্মন কমিটিয়ে যি ধৰণে মাটিৰ পট্টা দিম বুলি কৈছে, সেই কমিটিৰ প্ৰতিবেদন আমি মানি ল'ব নোৱাৰোঁ। কাৰণ ভূমিধৰ বৰ্মন কমিটিয়ে কৈছে যে 2011 চনৰ 22 জুন তাৰিখৰ পৰা 10 বছৰ পুৰণি মানুহবিলাককে মাটিৰ পট্টা দিব। আমি সেইটো কোৱা নাই। আমি কৈছোঁ যে 2011 চনৰ 22 জুন তাৰিখত থকা প্ৰত্যেকটো পৰিয়ালে মাটিৰ পট্টা পাব লাগিব আৰু মাটিৰ পট্টা নাপালে তৰুণ গগৈ গাদী উপৰি যাব লাগিব। 22 জুনৰ ঘটনাৰ দোষী পুলিচ বিষয়াক শীঘ্ৰে শাস্তি দিবলৈ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 22 জুলাইৰ ভিতৰত যদি চৰকাৰে দোষীক শাস্তি নিদিয়ে, তেন্তে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ দি অখিল গগৈয়ে কয়, 22 জুনত যিবিলাক মানুহে আমাক গুলীয়াই হত্যা কৰিছিলে, সেইবিলাকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগিব। এমাহৰ ভিতৰত যদি এই ব্যৱস্থা নহয়, 22 জুলাই তাৰিখৰ পাছত এনেকুৱা আন্দোলন হ'ব যে তৰুণ গগৈ আৰু গুৱাহাটীৰ প্ৰত্যেকজন MLA গাদী এৰিবৰ কাৰণে বাধ্য হ'ব। তেনেকুৱা আন্দোলন ব্ৰাজিলৰ জনগণৰ বিক্ষোভৰ উদাহৰণ দাঙি ধৰি শ্ৰী গগৈয়ে কয়, ব্ৰাজিলত এইবাৰ বিশ্বকাপ ফুটবল হ'ব। বিশ্বকাপ ফুটবলৰ কাৰণে পেট্ৰলৰ দাম বঢ়াইছে। বিশ্বকাপ ফুটবলৰ কাৰণে চাউল তেলৰ দাম বঢ়াই তাৰ ওপৰত টেক্স লগাবলৈ যাওঁতে লাখ লাখ ব্ৰাজিলিয়ানে কৈছে যে এনেকৈ মূল্য বৃদ্ধি ঘটাবলৈ কেতিয়াও দিয়া নহ'ব। ৰাইজক বিচলিত নহ'বলৈ আহ্বান জনাই কৃষক নেতাজনে কয়, মই আশা কৰিছোঁ 1 মাহ সময় আজি ঘোষণা কৰি দিব লাগে যে 1 মাহ সময়ৰ ভিতৰত মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ যদি নকৰে, তেতিয়াহ'লে 22 জুলাই তাৰিখৰ পাছত গুৱাহাটীত এনেকুৱা তমুময় আন্দোলন হ'ব যে অসমৰ সমস্ত পুলিচ আনিও গুৱাহাটীৰ মানুহক ঠাণ্ডা কৰিব নোৱাৰিব। শ্বহীদ সোঁৱৰণ সভাখনত অখিল গগৈৰ লগত সমবেত ৰাইজে ভৱিষ্যতৰ বাবে শপত গ্ৰহণ কৰে এইদৰে, ভূমিৰ অধিকাৰ প্ৰতিষ্ঠা নহ'ব তেতিয়ালৈকে এই আন্দোলন কেতিয়াও বন্ধ নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।